যোৰহাট জিলাৰ গেন্ধালী অঞ্চলত আধ্যাত্মিক পৰিৱেশৰ মাজত সপ্তাহজোৰাকৈ আজিৰ পৰা অনুষ্ঠিত হৈছে অবিৰত ভাগৱত পাঠ। সাংবাদিক বন্ধুসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি যুৱকসকলক অইন শিকোৱা নাই, এই ধৰ্মৰ পৰা এটা শিকাইছোঁ, তেওঁলোকে ভকত কেনেকৈ শুশ্ৰূষা কৰিব লাগে, ভকতক কেনেকৈ আদৰি আনিব লাগে, তেওঁলোকে কাণত কেনেকৈ গামোচাখন ল'ব, চেলেংখন ল'ব লাগে, চুৰি এখন পিন্ধিব লাগে আৰু ডাঙৰক সন্মান কেনেকৈ কৰিবলৈ ভকতি দিশক আমি ভাবিছোঁ এই অনুষ্ঠানবিলাকৰ পৰা তেখেতসকল শিকিব, তেখেতসকল শিকি পেলাই এজন ভাল পণ্ডিত, ভাল ভকত হ'ব, সেই আশাৰে আমি অনুষ্ঠান আয়োজন কৰিছোঁ। 1500-2000 মানুহ 2000 মানুহ আমাৰ মানে 100 গৰাকী মানুহ আমাৰ অনুষ্ঠানত উপস্থিত হৈছেহি। আপোনালোকে নিশ্চয় দেখিছে, এয়া আদৰণি পৰ্ব আমাৰ 50 জন আমি ভকত আদৰিছোঁ। আপোনাৰ যোৰহাট জিলা, আপোনাৰ যাদৱপুৰ, মালৌ, এইফালে আপোনাৰ মাজুলী, এইফালে আমাৰ নেভেটিং, মাছগাঁও, এনেকৈ কেইটা জিলাৰ মানুহ আহি আমাৰ অনুষ্ঠানত সহযোগ কৰিছে। গেন্ধালী সুৰুজমুখী সংঘৰ উদ্যোগত আৰু স্থানীয় ৰাইজৰ সহযোগত গেন্ধালী কেন্দুৰগুৰি নামঘৰত অনুষ্ঠিত হোৱা তৃতীয় বাৰ্ষিক ভাগৱত পাঠ অনুষ্ঠানত অঞ্চলটোৰ বহু ধৰ্মপ্ৰাণ ৰাইজ অংশগ্ৰহণ কৰা পৰিলক্ষিত হৈছে। কৃষ্ণ অঞ্চলৰ তৰুণ-তৰুণীসকলে যিটো মহাপুৰুষৰ সৃষ্টিৰাজিক ধৰি ৰাখিছে, তাৰ বাবে সকলো ভকতসকলে তেখেতক আমি আশীষ প্ৰদান কৰিছোঁ। আমাৰ বিভিন্ন সমাজৰ ধৰ্ম একত্ৰিত হৈ এই অনুষ্ঠানভাগত সহযোগ কৰিছে, তেওঁলোকৰ উৎসাহিত আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ, তেওঁলোক যেন ভগৱানৰ ওচৰত এনে ৰীতি নীতি, ধৰ্মীয় নীতি ৰাখিবৰ কাৰণে চেষ্টা কৰিছে, তাক ভগৱানে কৃপা প্ৰদৰ্শন কৰক। দবা, শংখধ্বনি আৰু নাম প্ৰসংগৰে আৰম্ভ হোৱা এই ধৰ্মীয় অনুষ্ঠানত ভক্তপ্ৰাণ ৰাইজৰ সমাগমে নামঘৰৰ চৌহদ মুখৰিত কৰি তুলিছে। আপোনালোক সাংবাদিক সতীৰ্থসকলক আমি আপোনালোকৰ শ্ৰীচৰণত সেৱা নিবেদন কৰিছোঁ। আমাৰ গেন্ধালী সুৰুজমুখী সংঘৰ এটা সপোন আছিলে, উঠি অহা প্ৰজন্মই সংঘৰ সতীৰ্থসকলৰ দ্বাৰাই আমি সেই বৈকুণ্ঠৰ কল্পটোৰ ভাগৱত শাস্ত্ৰভাগ শ্ৰৱণ কীৰ্তন কৰিব পাৰোঁ নেকি, আমাৰ এটা প্ৰয়াস আছিলে। আমাৰ 2 বছৰ গ'ল, এইবাৰ 3 নম্বৰ বছৰ, এইবাৰ আমাৰ অন্তিম বছৰ। গতিকে আমাৰ এটা সপোন আছিলে, উঠি অহা প্ৰজন্মক সেই গুৰুজনাৰ যি সৃষ্টি, যি অৱদান, ভাষা, সাহিত্য, সংস্কৃতি যি আমাক দি থৈ গ'ল, সেইখিনি আমি যাতে আমাৰ উঠি অহা প্ৰজন্মক আমি দি পেলাই বা তেনেকুৱাখিনি ধৰ্ম প্ৰচাৰ কৰি বা গুৰুজনাৰ সৃষ্টিখিনিক যাতে আমি কেনেকৈ আগুৱাই লৈ যাব পাৰোঁ, আমাৰ তেনেকুৱা এটা প্ৰয়াস আছিলে। সেয়েহে এইবাৰ আমাৰ 3 নম্বৰ বছৰ। আমাৰ সুৰুজমুখী সংঘৰ উদ্যোগত ৰাইজৰ গোটেই সমূহ ৰাইজৰ পূৰ্ণ সহযোগত যথেষ্ট আমাক সহায় কৰিছে ৰাইজে। আমাৰ এটাই সংকল্প আছে, উঠি অহা প্ৰজন্ম এতিয়া পৃথিৱীখনত এটা এনেকুৱা বেয়া দিশত গতি কৰিছে, যিকোনো ড্ৰাগছৰ পৰা ধৰি আসক্ত হৈ মানুহবোৰ অলপ বেয়া দিশে গতি কৰিছে। আমি এনেকুৱা ভাবিছোঁ যাতে উঠি অহা প্ৰজন্মই অকল শিক্ষাই নহয়, বিভিন্ন ধৰ্মীয় অনুষ্ঠানৰ লগত জড়িত হৈ সমাজখন এখন সুসমাজ গঢ়ি উঠক, সেই প্ৰয়াসে আমি চিন্তা কৰি আমাৰ অবিৰত ভাগৱত আমি আয়োজন কৰা হৈছে। অবিৰত ভাগৱত আজিৰ পৰা 7 দিন হ'ব। এনেই আমাৰ 9 দিনীয়া কাৰ্যসূচী। 8 নম্বৰ দিনাখনি আমাৰ প্ৰায় 40খনমান গাড়ীয়ে ভাগৱত শোভাযাত্ৰা হ'ব, বৰ্ণাঢ্য কাৰ্যসূচী আছে। গতিকে আমাৰ কাৰ্যসূচী তেনেকুৱা। আয়োজকসকলে জানিবলৈ দিয়া মতে অহা 24 মে'ত অনুষ্ঠানৰ সামৰণি পৰিব। সুৰুজমুখী আজি তৃতীয় কাৰ্যসূচী, আজি প্ৰথম দিন। আমি বহুত আনন্দিত হৈছোঁ। সৰু বাচ্চাসকলে বহুত কষ্টৰ ফলত আজি আমাক এই আনন্দ দিছে। সকলো ভকত বৈষ্ণৱে আহি ইয়াতে আমন্ত্ৰিত আহি সহযোগ কৰিছে, আমাৰো ভাল লাগিছে। নিশ্চয় সকলোৱে ভাল পাইছে, আমি সেইটোৱে কামনা কৰোঁ। আমাৰ কষ্টৰ ফল তাতে সামৰণি অনুষ্ঠানৰ নিশালৈ ভক্তিমূলক নাট, ৰুক্মিণী হৰণ ভাওনা প্ৰদৰ্শন কৰা হ'ব। অনুষ্ঠান সফল কৰি তুলিবলৈ অঞ্চলবাসীয়ে সক্ৰিয় সহযোগিতা আগবঢ়াইছে বুলি উদ্যোক্তাসকলে প্ৰকাশ কৰে। আমাৰ ফালৰ পৰা আমাৰ গেন্ধালী গাঁওবাসী সকলোৰে হৈ আপোনালোকক বহুত বহুত ধন্যবাদ জনাইছোঁ। ইয়াত আজি 3 বছৰ হৈছে সুৰুজমুখী আমাৰ সংগঠনে, যুৱক সংঘই গাঁওখনৰ কল্যাণৰ কাৰণে, বিশ্ববাসীৰ কল্যাণৰ কাৰণে ভাগৱত পাঠ আৰম্ভ কৰিছিলে। আজি 3 বছৰ সম্পূৰ্ণ হৈছে। আমি ইয়াত নথৈ আনন্দিত, আমি ভকতক শুশ্ৰূষা কৰিবলৈ পাইছোঁ। ভাল লাগিছে আমাৰ। এনেদৰে যাতে আমাৰ গাঁওবাসীৰ কল্যাণৰ কাৰণে এনেকৈ ল'ৰাখিনি ওলাই আহক, সকলোখিনি ওলাই আহক, সকলোৱে ভালৰ কাৰণে যাতে ভাল হওক, সেইটোৱে কামনা
ভগৱানে শক্তি দিয়ে। হৰি কালময়া দুৰ অধিকাৰী কৃষ্ণ বিনে শ্ৰেষ্ঠ দেৱ নাহি নাহি আন সৃষ্টি তৃতীয়ন্তকাৰী দেৱ তান্ত বিনা আৰু নাহি কেও জানিবা বিষ্ণুকে সমস্ত জগতত খাৰ জানিবা বিষ্ণু। হে প্ৰভু, আমি ভাগৱত ভাল পাওঁ, ভাগৱত শ্ৰদ্ধা কৰোঁ আৰু ভাগৱত আমি সেৱা কৰোঁ। ভাগৱত মানে জীৱ জগতৰ কল্যাণৰ হেতু, জলবায়ু শুদ্ধৰ হেতু, জীৱ জগতৰ শান্তি হেতু 9 দিনীয়া ভাগৱত আমি ইয়াত আৰম্ভ কৰা হৈছে। গতিকে ভগৱন্ত প্ৰভুৱে যেন 9 দিন ভালকৈ পাৰ কৰি নিয়ে তাকে কামনা কৰিম। প্ৰশান্ত গায়নৰ ৰিপৰ্ট, নিউজ নাও।